Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত। আজি আৰম্ভ কৰিছো আনতি গ্ৰেড 4 ক্লাছ আৰু ইতিমধ্যে যেটো গ্ৰেড 4 বুদ্ধি ক্লাছ দি আছো তো পৰীক্ষালৈকে দি থাকিম যিমানখিনি পাৰি ইমানখিনি হেল্প কৰি আছো আৰু কৰি থাকিম আৰু আপোনালোকৰ প্লেলিষ্টত যাব প্লেলিষ্টত প্ৰায় 20টাতকৈ অধিক ম্যাথছ এণ্ড ৰিজনিংৰ ক্লাছ গ্ৰেড 4ৰ কাৰণে সাজু আছে গতিকে সেইখিনি যদি ভালদৰে চাই মোৰ সম্ভৱ আপোনালোকৰ যথেষ্টখিনি হেল্প হ'ব গতিকে পলম নকৰি প্লেলিষ্টত যাওক গ্ৰেড 4 বুলি লিখা আছে সেই ক্লাছখিনি আপুনি ধুনীয়াকৈ চাব আৰু ৰিজনিং বুলি লিখা আছে সেই ৰিজনিং ক্লাছখিনি আপুনি চাব ঠিক আছে তো আজি অকমান কেনেকৈ কি প্ৰশ্ন আনিছো বা কি প্ৰশ্ন আছে সবিশেষ আজি চাবৰ চেষ্টা কৰিম আৰু নিশ্চয় ক্লাছটো নিশ্চয় ভাল পাব তাকে আশা কৰিছো যে পলম নকৰি আৰম্ভ কৰিছো আজি আমাৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন তো প্ৰথমটো প্ৰশ্ন কি আছে এবাৰ চাই লওক প্ৰথমটো প্ৰশ্ন আছে যে arithmetic mean of 10 নম্বৰ 10টা সংখ্যাৰ যদি আমাক গড় দিয়া থাকে গড়টো কিমান দিয়া আছে 20 10টা সংখ্যাৰ গড় দিয়া আছে 20 প্ৰত্যেকটোৰ পৰা যদি মই 5 এটা বিয়োগ কৰো টোটাল সংখ্যা কিমানটা আছে টোটাল সংখ্যা 10টা আছে না 10টাৰ গড় কিমান 20 हे 10টা সংখ্যাৰ প্ৰত্যেকটোৰ পৰা যদি মই এটা 5 5 এটা চবৰে পৰা যদি মই বিয়োগ কৰো তেতিয়া সংখ্যাবোৰ বেলেগ হৈ যাব হয়নে নহয় আৰু সংখ্যাবোৰ যে বেলেগ হ'ব এই বেলেগ সংখ্যাবোৰৰ গড়টো কিমান হ'ব বুজি পাইছে মই কি কৈছো প্ৰথমতে সংখ্যা আছে 10টা এই 10টা সংখ্যা যদি মই গড় ওলাব যাম গড় পাম মই 20 বা দিয়া আছে 20 এই 10টা সংখ্যাৰ প্ৰত্যেকটোৰ পৰা যদি মই 5 এটা যদি বিয়োগ কৰি যাই থাকো তেতিয়া এই যিকেইটা নতুন সংখ্যা মোৰ বনি গ'ল এই নতুন সংখ্যাবোৰৰ গড়টো কিমান আমি চাব লাগে ইয়াতে এটা লজিক আছে যদি প্ৰত্যেকটো সংখ্যাৰ পৰা যদি এটা সংখ্যা যোগ এটা সংখ্যা বিয়োগ এটা সংখ্যা পূৰণ কৰা যায় তেতিয়া এই সংখ্যাবোৰৰ পৰা যিমান বিয়োগ হৈছে এই নতুন সংখ্যাবোৰ যে পাম এই নতুন সংখ্যাবোৰৰ গড়টো কি হ'ব আগৰ গড়টোৰ পৰা 5 এটা বিয়োগ হৈ যাব বুজি পাইছেনে সংখ্যাগতৰ পৰা 5 বিয়োগ কৰিলে নতুন গড়টোৰে কি হয় আগৰ গড়টোৰ পৰা 5 এটা বিয়োগ হৈ যাব দ্যাট মিন্স নতুন সংখ্যাবোৰৰ গড় কিমান হ'ব 20 ৰ পৰা 5 বিয়োগ হলে কিমান হ'ব 15 অপচন বি ইজ দা কারেক্ট আনসার বুজি পাইছে আপোনালোকে অসুবিধা হোৱা নাই কোৱেশ্চন নম্বৰ 2 তো সেকেন্ড কোৱেশ্চনটো কি আছে চাই লওক সেকেন্ড কোৱেশ্চন ইজ দ্য ৰেডিয়াস অফ এ স্ফিয়াৰ ইজ 2r এটা গোলক আছে গোলকটো যদি ব্যাসাৰ্ধটো কিমান দিয়া আছে 2r যদি গোলকটোৰ ব্যাসাৰ্ধ 2r হয় তেতিয়া আমি ক'ব লাগে ইয়াৰ ভলিউম কিমান আমি প্ৰথম জানিব লাগিব যে গোলকৰ ভলিউমৰ সূত্ৰটো কি গোলকৰ ভলিউম বা আয়তন বুলি কয় যাক অসমে তো সূত্ৰটো হৈছে 4/3 পাই r কিউব এটো হৈছে ফৰ্মুলা হয় না এই যোনটো r দেখিছো যাক আমি ব্যাসাৰ্ধ বুলি কওঁ হে r ৰ জাগাত আমি r লিখিব নোৱাৰো কি লিখিব লাগিব হিয়তে কোৱা মতে 2r তো r ৰ জাগাত যদি মই 2r লিখো উপৰত কি আছে হোল কিউব ক্লিয়াৰ এতিয়া 4/3 ইয়াত থাকিল পাই 3 ইয়াত থাকিল কিউব টো 2 লগত 2 দুগুণ 4 4 দুগুণ কিমান 8 আৰু লগত কোনি আছে r কিউব হল আৰু বাকি কিবা কাটা কাটি যায় না স্যাৰ নাযায় যদি তলত 3 টো এনেকে থাকিব 8 4 গুণ কিমান 32 লগত কোনি আছে এটা পাই আৰু লগত এটা কোনি আছে r কিউব দ্যাট মিন্স আনসার ইজ 32 divided by 3 pi r cube এনে অপশন ওকে অপশন ডি ইজ দা কারেক্ট আনসার পাইছে না বুজি প্রবলেম হোৱা নাই হল এটো হৈছে কোৱেশ্চন নম্বৰ 2 কি টপিকৰ পৰা আছে 3 ডাইমেনশন 3 মাত্ৰিকৰ পৰা ঠিক আছে 3 মাত্ৰিকৰ এটা কোৱেশ্চন থাকিব এনেকৈ টাইপ একে বহুত বেছি ডাঙৰ না যে আপুনি গ্ৰেড 4 পৰীক্ষা দিব ন আপোনাৰ বহুত কথা ক'ব যে এই পঢ়িব এনেকৈ আহিব ডাঙৰ আহিব আপুনি নিজক বিশ্বাস কৰি পঢ়ক আৰু মই যেখিনি কন্টেন্ট দি আছো এটো লেভেলত দি আছো আপুনি যদি বিশ্বাস কৰি পঢ়িছে নিশ্চিত মনে পঢ়ি থাকক ঠিক আছে নেক্সট কোৱেশ্চন এটা ত্ৰিভুজ আছে এটা কি আছে ত্ৰিভুজটোৰ নাম এ বি আৰু সি এই ত্ৰিভুজটোৰ বিসি ডাল আৰু এবি ডাল সমান হয় মানে কি গম পালা ত্ৰিভুজটোৰ নাম সমদ্বিবাহু ত্ৰিভুজ কাৰণ সমদ্বিবাহু ত্ৰিভুজৰে দুটা বাহু সমান থাকে ত্ৰিভুজটোৰ নাম এবিসি আৰু সেই এবিসি ত্ৰিভুজৰ দুটা বাহু সমান বুলি কৈছে কি বাহু এবি আৰু বিসি বাহু দুটাৰ সমান আৰু তুমি জানিব লাগিব যে এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান থাকে সেই ত্ৰিভুজটোৰ বাহু দুটা যদি সমান থাকে সমান বাহু দুটাৰ সম্মুখত যি দুটা কোণ থাকিব সমান বাহু দুটাৰ সম্মুখত যি দুটা কোণ থাকিব সেই কোণ দুটা হলে কি হয় সমান হয় মানে এই দুটা বাহু সমান ন এটো বাহুৰ সম্মুখত এটো কোণ আছে এটো বাহুৰ সম্মুখত এটো কোণ আছে দুটা কোণ সমান হয় এটা প্ৰশ্নটোত এংগল বি দিয়া আছে 80 মানে এই কোণটো দিয়া আছে 80 তুমি জানা এটা ত্ৰিভুজৰ তিনটা কোণ মিলি 180 ই কি লৈ গল 80 লৈ গল বাকি দুটা কাৰণে কিমান আছে 100 আছে আৰু ইহত দুটা যেটো সমান দুই কিমানকে ভগাই লব ই লব 50 আৰু ই লব 50 ওলাব কাৰ ভ্যালু এৰ ভ্যালু কিমান পইছা 50 অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर ঠিক আছে পইছা বুজি ওকে নেক্সট কোৱেশ্চন ওকে ইয়াতে দিয়া আছে যে ৰুট ওভাৰ 4096 ইয়াৰ ভ্যালু দিয়া আছে 64 মানে 64 স্কয়ার কৰিলে 4096 পোৱা এইবাৰ চোৱা এটো মানে তো আমাক দিয়া আছে 64 তাক এৰ আপত্তি নে
এটো মানে কি সো সদায় মনত ৰাখিব দেই ইয়াতে যেতিয়া দুটাৰ আগত দশমিক আহে তো আপুনি এটো চাগে জানে ন 12 12 গুণ 144 ইয়াতে এটাৰ আগত দশমিক এটাৰ আগত দশমিক ইয়াতে আহিব দুটাৰ আগত দশমিক ঠিক আছে বুজি পাইছে এটাৰ আগত দশমিক দুটাৰ আগত দশমিক তো ইয়াৰো এনেকুৱা দুটাৰ আগত দশমিক মানে কি যদি দশমিক নাথাকে আনসাৰটো 64 হয় আৰু দুটাৰ আগত দশমিক মানে আনসাৰটো এটাৰ আগত আহিব বুজি পাইছে এটা দুয়োকে যোগ কৰকচোন দশমিকৰ পিছফালে কেৱল 4 আছে আৰু এই দুটা যোগ কৰিলে 64 আৰু 6 যোগ কৰিলে কিমান 70 that means answer is 70.4 that means option D is the correct answer option D is the correct answer ঠিক আছে নে পাইছে বুজি আপোনালোকে ক্লিয়াৰ okay next question চাব পাৰি next question the coordinate of a point at a bindu ase bindu to ki ase at a distance of 3 unit from x axis suppose ifale at a x axis ifale at a y axis is that x অক্ষ আৰু এটা হৈছে y অক্ষ দুয়োটা অক্ষৰ কি কৈছে x অক্ষৰ পৰা 3 সাবৰে এডালৰ পৰা 3 মানে কি ইমান মানে যাব 3 টো আৰু এডালৰ পৰা কিমান 6 মানে ইয়াৰ পৰা ইয়ালৈকে কিমান 6 ইয়াৰ পৰা ইয়ালৈকে কিন্তু 3 সাবধান দে বস্তুটো কি কৈছে তে উল্টা উল্টা হৈ যাব x অক্ষৰ পৰা 3 মানে কি এটো ৰাস্তাৰ পৰা 3 ওপৰত আছে y অক্ষৰ পৰা 6 মানে কি ইফালৰ পৰা 6 আছে বহুত লৰাছলি কি কৰিব x দেখিলে এটো x বুলি কব y দেখিলে এটো y বুলি কব কিন্তু নহয় জানা বস্তু যে আমাৰ ভুল হৈ যায় x অক্ষৰ পৰা 3 মানে কি ইফালৰ পৰা 3 ইফালৰ পৰা 6 গুৰি মনত ৰাখা ইয়াৰ পৰা ইয়ালৈকে 6 মানে কি ইয়াৰ পৰা ইয়ালৈকে 6 মানে x ৰ কোনটো বিন্দু থিয় দি আছে 6 বিন্দুত ইয়াৰ পৰা ইয়ালৈকে 3 মানে কি ইয়াৰ পৰা ইয়ালৈকে 3 মানে y ৰ কোনটো বিন্দুত আছে 3 মানে x ৰ জায়গাত কোনি আছে 6 y ৰ জায়গাত কোনি আছে 3 that means answer is 6,3 option D is the correct answer option D is the correct answer বুজি পাইছো ঠিক আছে না এই বস্তুটো বুজি পাব লাগে উল্টা উল্টা হৈ যাব বহুতে x axis দেখিলে প্ৰথমতে দি দিব y axis দেখিলে লগলৈ সেকেন্ড দিব হেনেকৈ নহয় বস্তু পঢ়ি চাব x অক্ষৰ পৰা দূৰত্বহে কৈছে x অক্ষৰ স্থানাংক বুলি তো কোৱা নাই মানে বস্তু সাৱধানে কৰিব the area of an equilateral triangle এটো খুব ইম্পৰ্টেন্ট হয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো বাহু যদি সমান হয় ইয়াৰ যেটো কালি ওলোৱা সূত্ৰ বা এৰিয়া বুলি যাক কয় সূত্ৰটো হৈছে √3/4 into a square √3/4 into a square a মানে হৈছে প্ৰতিটো বাহু কিমান দিয়া আছে 2√3 তো আমি ফৰ্মুলা কি লিখিছিলো √3/4 into a square মানে কি a পূৰণ a মানে হৈছে বাহু মানে কিমান 2√3 আৰু এটা আছে 2√3 দুই দিয়ে কাটিছো দুবাৰ দুই দিয়ে কাটা গল √3 মানে কি 3 আৰু লগত কোনি আছে √3 that means answer কিমান 3√3 তো অপচন আছে নেকি আছে অপচন A is the correct answer মোৰ যেটো ক্লাস থাকিব ক্লাসটো মই বহুত বেছি লম্বা নকৰো কম টাইমতে গোটেইটা কোৱেশ্চন দি গুঠি যাম মানে 10টা কোৱেশ্চন ইচ্ছা কৰিলে 1 ঘণ্টাটো দিব পাৰে 10টা কোৱেশ্চন ইচ্ছা কৰিলে 1 ঘণ্টাটো দিব পাৰে 10টা কোৱেশ্চন ইচ্ছা কৰিলে 20 মিনিট বা 15 মিনিট দিব পাৰে তেতিয়ালে মই যিমানখিনি কম টাইমত পাৰো ইমানখিনি কম টাইমত দিয়ে কাৰণ গেট 4 ৰ 10টা 12টা কোৱেশ্চন দিব মানে 1 ঘণ্টা যদি মই লৈ লওঁ তুমি বিশেষ কৰা যে নব সময়টো গতিকে কম টাইমত বেছি দিব চেষ্টা কৰো এটা আপোনালোকৰ লাভ হয় আপুনি সোনকালে চাব পাৰে ৰাইট এখানে মই কম টাইমত দিব চেষ্টা কৰো তো আমাৰ ওডি আছে তে এইটোৰ পৰা কি বিয়োগ কৰিলে এইটো পাম বুজি পাইছেনে এইটোৰ পৰা কি বিয়োগ কৰিলে এইটো পাম আপোনাক যদি সিম্পল কে ওডু যে 5 ৰ পৰা কি বিয়োগ কৰিলে আপুনি কি নি পাব আপুনি কি ক'ব স্যাৰ 2 টো কেনেকৈ পাইছে তারপরে 5 ৰ পৰা কি বিয়োগ কৰিলে 3 পাব আপুনি ক'ব 2 না 2 টো কেনেকৈ পাইছে 2 টো পাইছে কি এই যোনটো 5 আছিল সেই 5 ৰ পৰা এনসারটো আপুনি কি কৰক মাইনাস কৰক 5 ৰ পৰা এনসারটো মাইনাস কৰিলে আপুনি কি পাব 2 হেনেকৈ আহিছে এবাৰ এনেকুৱা এইটোৰ পৰা কি বিয়োগ কৰিলে এইটো হয় কথাটো একেই হৈছে না সো একে স্টাইল তো আমি আপোনাৰ আগতে কি কৰিছিল এইটোৰ পৰা এইটো বিয়োগ এবাৰ কি কৰিব এইটোৰ পৰা এইটো বিয়োগ মানে কেনেকৈ লিখিব -5/7 ৰ পৰা এইটো বিয়োগ এই বিয়োগডাল আমি বিয়োগৰ আৰু এই বিয়োগডাল তাৰ লগত গতিকে ব্ৰেকেট হল -5/7 -+1 ইয়াতে যদি 7 থাকে -5 7 গুণ কিমান 7 আৰু 7 ৰ পৰা 5 গুণ কিমান 2 তলত কি আছে 7 the answer is 2/7 option C is the correct answer option C is the correct answer ঠিক আছে ক্লিয়াৰ হ'ব the product of integer between -7 and -3 so -7 আৰু -3 বুলি কৈছে এটা ধৰক এতে শূন্য আছে ইফালে 1 2 আছে নাই ইফালে আছে -1 -2 -3 তো -3 ইফালে কোনি আছে -4 -5 -6 আৰু -7 হল
এটো হৈছে -7 আৰু এটো হৈছে -3 দুয়োৰে মাজত বুলি কৈছে সাবধান কেতিয়াবা ফ্ৰম এণ্ড টু বুলি ক'ব এটোৰ পৰা এটো লৈ কিন্তু কেতিয়াবা মাজত বুলি ক'ব গতিকে সাবধান মাজত বুলি কৈছে মানে কি ইয়াৰ তিনটা কথা কৈছে কাৰ কাৰ -4 -5 and -6 তিনটা কি লাগে প্ৰডাক্ট মই তিনকে ইনটু কৰিলে কি -a প্লাস প্লাসে মাইনাসে মাইনাস 5 4 গুণ কিমান 20 লগত আছে 6 6 2 গুণ কিমান 12 that means answer is -120 এনেকা option B is the correct answer option B is the correct answer বুজি পাত কিবা অসুবিধা হৈছে অসুবিধা হোৱা নাই তো নেক্সট কোৱেশ্চন যাব পাৰো ওকে ওকে এনেকা ৰুট ওভাৰ কোৱেশ্চনত আপুনি চাই যাব গ্ৰেড 4 ৰ কাৰণে গ্ৰেড 4 পেপাৰ চাও এটা আপোনালোক কোনোবা যদি গ্ৰেড 3 ষ্টুডেন্টে চাই আছে তেতিয়াহ'লে আপোনাৰ হাই উঠিব এইবোৰ কি কৰা আছে কিন্তু একচুয়ালি আপুনি গ্ৰেড 3 কোনোবাই চাই আছে আপুনি যাব ডিগ্ৰী পাস হয় না আপুনি ডিগ্ৰী পাস মানুহ এজনে এইবোৰ চালে হাই উঠিব হয় না গতিকে ডিগ্ৰী পাস ষ্টুডেন্ট এটা যদি 8 বা 9 লগত বহুৱাই দিয়া যায় অফকোৰ্স হাই উঠিব তো ইয়াতে এইবোৰ 8 পাস কৰা ল'ৰা ছোৱালীৰ গণিত 10 পাস কৰা ল'ৰা ছোৱালীৰ গণিত যে মেট্ৰিকৰ পিছত পঢ়া নাই বা মেট্ৰিকৰ পিছত পঢ়াৰ সুবিধা নাপালে তেওঁলোকৰ কাৰণে এটো গণিত বহুত ডাঙৰ তেওঁলোকৰ কাৰণে এই সাধাৰণ যেটো দুটবাৰ 49 এটো বহুত ডাঙৰ কথা 8 পাস কৰা ল'ৰাজনৰ কাৰণে এটো বহুত ডাঙৰ কথা কিছুমানে কেতিয়াবা এনেকুৱা থাকে ন কিছুমান গ্ৰেজুৱেট পাস কৰা ল'ৰা আহিব ইমান ইজি কিয় দিছে এনেকুৱা লাগে কেতিয়াবা কিন্তু 8 পাস কৰা যিজনে 8 পাস কৰি বহুত বছৰ আগতে গণিত পাহৰি গৈছে কিতাপৰ লগত সম্পৰ্ক নাই গণিতটো দূৰৰ কথা কিতাপৰ লগত সম্পৰ্ক নাই সেই মানুহৰ কাৰণে এই সিম্বলডালে বহুত ডাঙৰ কথা এই সিম্বলডালে বহুত ডাঙৰ কথা গলি তাৰ তেওঁৰ কাৰণে এই ম্যাথটো বহুত ডাঙৰ আমাৰ কাৰণে এনেকুৱা লাগিব ইমান ইজি আমাৰ কাৰণে ইজি আৰু তেওঁৰ কাৰণে ইজি পাৰ্থক্য আছে তেখেতে 8 পাস কৰি কোৱা দোকানত চলাই আছে কোৱা ৰেপিডো চলাই আছে কোৱা শপিং মলত কাম কৰি আছে যাৰ কিতাপলৈ একো সম্পৰ্কই নাই সেই মানুহজনৰ এই সিম্বলটো এই যদি স্কোয়াৰ ৰুটৰ সিম্বল বৰ্গমূল হেতুৰে তেখেতৰ বহুত বেছি কনসেপ্ট নাথাকিব পাৰে তো তেওঁৰ কাৰণে এটো বহুত ডাঙৰ ম্যাথ আপোনাৰ মোৰ কাৰণে নহব পাৰে বুজি পাইছে ন ৰুট ওভাৰ 49 মানে উঠিছে কি কি পূৰণ কৰিলে 49 তুমি কবা স্যাৰ 7 ইয়াৰ আনসারটো যাৰ কি লিখিবা 7 আগত কোনি আছে 29 এটো আৰু এটো মিলি কি হ'ব ৰুট ওভাৰ 37 হ'ব 37 মানে কাৰ হয় স্কোয়াৰ 6 তো এটো 6 থাকিব যোগ আগত আৰু কোনি আছে 19 19 আৰু 25 মিলি 5 6 মিলি কি হ'ব 25 25 ৰ আনসার আৰু কোনি 5 5 ৰ আগত আৰু কোনি আছে 11 11 আৰু 5 মিলি কিবা 16 16 কোন দেখিব 4 আৰু আগত কোনি আছে 5 5 আৰু 4 মিলি কিবা 9 9 ৰ আনসার আৰু কিমান 3 আপনি অপশন এ ইজ দা কারেক্ট আনসার পিছফালৰ পৰা আপুনি কৰি আহি থাকিব পিছফালৰ আপুনি কৰি আহিলে ধুনিয়াকে লাষ্টৰ আনসাৰটো ধুনিয়াকে মিলাই দিব পাৰিব ঠিক আছে হ'ব so that's it তো বহুত গ্ৰেড কোৱেশ্চন কৰাল আৰু বহুত গ্ৰেড কোৱেশ্চন আছে আপোনালোকে পাই থাকিব ক্লাস তাক লৈ চিন্তা নকৰিব আপোনালোকে যিসকলে গ্ৰেড 4 ৰ ম্যাথ চাম বুলি ভাবিছে ইগৰে ডিউচনকো চাব পাৰে কাৰণ মই এতিয়া 29 তাৰিখৰ পিছত তো সবে গ্ৰেড 4 পঢ়াব আৰু কি পঢ়াব লগা একো নাই সবে গ্ৰেড 4 পঢ়াব ওকে গতিকে মই আজি মতন লাষ্ট 2 মাহ 3 মাহৰ পৰা গ্ৰেড 4 পঢ়াই আছো ওকে তো 29 তাৰিখৰ পিছত গ্ৰেড 4 চাৰিওফালে হ'ব একদম চাৰিওফালে একদম গ্ৰেড 4 এনেকুৱা লাগিব কিন্তু আমি সিস্টেমত 2 মাহ 3 মাহৰ পৰা পঢ়ি আছো গতিকে এটা সিস্টেমত গৈ আছো এটা মেইন কন্টেন্ট দি আছো গতিকে অলপ ভালকে চাবা ক্লাস বজি ভালকে আপোনাৰ ম্যাথটো চোৱা মই আম্ব পাৰ বেলেগত চাব লগা কোনো প্ৰয়োজন নাই গতিকে তুমি ধুনিয়াকে বুজি পাবা ধুনিয়াকে পৰীক্ষা দিব পাৰিবা হল কম টাইমত ভাল কন্টেন্ট দিব চেষ্টা কৰি আছো তোমাৰ সময় লজ হোৱা নাই 15-20 মিনিট সময় আৰু কি ফটকে চাই দিছা আনসাৰ মানে নহলে তুমি যে এটো ক্লাস চাইবলৈ 1 ঘন্টা চাব লগা হয় একেটাই কোৱেশ্চন তোমাৰ টাইমটো এনে বৰবাদ হ'ব ন তেতিয়া বাকি সময়খিনি প্ৰেক্টিস কৰিব পাৰিবা হ'ব তো লগ পাম আৰু নতুন ক্লাছত আৰু যদি ক্লাস লাগে গেট ফৰ যেনে কমেন্ট কৰি জনাবা নিশ্চয় ভাল ক্লাস দিব চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই বাই থ্যাংক ইউ সো মাচ থ্যাংক ইউ